নমস্কাৰ, মই দীপক শৰ্মাই স্বাগতম জনাইছোঁ অসম লাইভ 24ৰ এই বিশেষ অনুষ্ঠানলৈ। আজি আমাৰ এই অনুষ্ঠানত অতি বিশেষ দুগৰাকী অতিথি আছে আৰু যিহেতু APSCৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু APSCৰ শেহতীয়া যি ফলাফলত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা নিহাৰ ৰঞ্জন ডেকা আমাৰ সৈতে আছে। স্বাগতম জনাইছোঁ নিহাৰ ৰঞ্জন ডেকা। আৰু যিটো ইনষ্টিটিউটত তেওঁ কোচিং কৰিছিল তাৰ স্বত্বাধিকাৰী লগতে ফেকাল্টি চিন্ময় বৰদলৈ আমাৰ সৈতে আছে। স্বাগতম জনাইছোঁ দুয়োগৰাকী। ধন্যবাদ। এটা হেপ্পী মুমেণ্ট দুয়োৰে বাবে। প্ৰথমতে মই চিন্ময়ৰ পৰা আৰম্ভ কৰিছোঁ। এই মুহূৰ্তৰ সকলোতে আটাইতকৈ চৰ্চিত নিহাৰ এই মুহূৰ্তৰ আটাইতকৈ যি চৰ্চিত নাম। প্ৰথম প্ৰশ্ন এজ ইউজুৱেল, কেনে লাগিছে? খুবেই ভাল লাগিছে। আজি ৰিজাল্টটো পাই বিৰাটেই হেপ্পী। ঘৰত মা দেউতা ভণ্টি সকলোৱে হেপ্পী। এতিয়াও মানে ৰেজিষ্টাৰ হৈহে আছে নিউজটো যে ইতিমধ্যে ৰেংক 1 পাবলৈ সক্ষম হৈছোঁ। খুবেই ভাল লাগিছে। ভাল লগাটো অকণ ফুটি উঠা নাই? চোকা ল'ৰা ছোৱালীবিলাক খুব চিৰিয়াছ হৈ থাকে নেকি? নে নাৰ্ভাছনেছ অকণমান আছে নেকি? তেনেকুৱা বুলি নহয়, নাৰ্ভাছ হোৱা বুলি মই নকওঁ, কিন্তু যিহেতু আজিৰ ৰিজাল্টটো পালোঁ, গতিকে সেই গোটেই যোনটো হেপিনেছ আছে সেইটো নিজৰ ভিতৰত লাহে লাহে ইমবাইব হৈ আছে। গতিকে সেইটো ফুটি উঠিব নিশ্চয়। উই কেন চে APSC দিয়াৰ যিটো সপোন সৰুতে ডেফিনেটলি বহু স্কুলত পঢ়ি থাকোঁতে বহুতৰে জন্ম হয় বা কম্পিটিটিভ এক্সাম মই APSC বুলি নকওঁ। নিহাৰৰ কেতিয়া জন্ম হৈছিল মনত এটা সপোন, এটা ড্ৰিম কেতিয়া বাহ লৈছিল যে মই লোকসেৱা আয়োগৰ পৰীক্ষা দিম বা মই এগৰাকী প্ৰশাসনিক বিষয়া হ'ম? হয়, ইচ্ছা মোৰ সৰুৰ পৰাই আছিলে প্ৰশাসনত যোৱাৰ প্ৰতি আগ্ৰহ এটা মোৰ সৰুৰ পৰাই আছিলে। কিন্তু কলেজৰ পৰা ওলোৱাৰ পাছতহে মই গোটেই ডিটেইলছখিনি গম পালোঁ কি ধৰণে কি পৰীক্ষাত উত্তীৰ্ণ হ'লে এজন প্ৰশাসনিক বিষয়া হৈ উঠিব পাৰি। আৰু তাৰে লগতে মই মোৰ প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। মই মোৰ বেংকত যিহেতু মই অলৰেডি কৰ্মৰত আছিলোঁ, তাৰে লগতে মই মোৰ প্ৰস্তুতি চলাই আহি যোৱা 3টা বছৰত যোনখিনি মোৰ প্ৰেক্টিছ আছে সেইখিনি কৰি ৰিভিজন কৰি পঢ়ি আজি ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ। মানে আচলতে যিটো কলেজৰ পিছতহে এইটো মনত বেছি দৃঢ় হ'ল যে মই কম্পিটিটিভ এক্সাম দিম? কলেজৰ পিছত একচুৱেলি মই ডিটেইল যোনটো গাইডেঞ্চ আছে মই সেইটো পালোঁ। যদিও মোৰ মনত ইচ্ছা আছিলে যে ড্ৰিম এটা থাকে ন স্কুলত পঢ়োঁতে যে আই ৱান্টেড টু বিকাম লাইক দিছ, আই ৱান্টেড টু বিকাম লাইক দেট। সেই APSC বা এডমিনিষ্ট্ৰেটিভ অফিচাৰ ড্ৰিমটো কেতিয়া জন্ম পালে? এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ ড্ৰিমটো মই ছাত্ৰ জীৱনতে জন্ম পাইছিলোঁ। কিন্তু তেতিয়া মই বিশেষকৈ গম পোৱা নাছিলোঁ এই সবিশেষবোৰ যে কি ধৰণে কি পৰীক্ষাত উত্তীৰ্ণ হ'লে হয়, কেনেকৈ আগবাঢ়িলে কি ধৰণে কি পঢ়িব লাগিব সেই ডিটেইলছবোৰ মই গম পোৱা নাছিলোঁ। চ' কলেজৰ পৰা ওলোৱাৰ পাছত যেতিয়া মই প্ৰপাৰ গাইডেঞ্চ পালোঁ, নিজেও যোনখিনি ৰিচাৰ্চ কৰি পেলাই গম পালোঁ যে এনেকুৱা ধৰণৰ পৰীক্ষা হয়, APSC CC হয়, তাৰ লগতে আমি উত্তীৰ্ণ হ'লে এজন প্ৰশাসনিক বিষয়া হৈ উঠিব পাৰোঁ। চ' তাৰ লগতে মই মোৰ প্ৰস্তুতি চলাই আহিছিলোঁ আৰু তাৰে ৰিজাল্ট। মই আপোনাৰ ওচৰতো আহিম, কিন্তু আৰু এটা মই আপোনাৰ পৰা জানিব বিচাৰিম যে যিহেতু বেংকত কৰ্মৰত আছে বুলি ক'লে, হয়, বেংকত কৰ্মৰত বা সাধাৰণতে কিয় চাকৰি পোৱাৰ পিছত বা চাকৰি এটা কৰাৰ পিছত এক্সামৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে মেণ্টেলিটিটো বহুতৰ নাথাকে বুলি কয়। এটা বেলেগ পৃথিৱীত গুচি যোৱা যায়। সেইটো কেনেকৈ সম্ভৱ হয় যে এবাৰ চাকৰিও কৰি আছোঁ আৰু মই প্ৰিপেৰেশ্যনো কৰি আছোঁ? বহুতে এইটোত এটা কনফ্লিক্ট আহি যায়। মানে আমি কিছুমান মানুহ লগ পাওঁ যে মোৰো এটা ড্ৰিম আছিল, কিন্তু চাকৰিত সোমোৱাৰ লগে লগে মোৰ লাইফটোত মানে এইটো নোহোৱা হৈ গ'ল এতিয়া। সেইটো কেনেকৈ আচলতে আৰ্জটো কেনেকৈ থাকে কণ্টিনিউৱাছলি? সেইটো আচলতে আৰ্টছ বা মটিভেশ্যনতকৈ ডিচিপ্লিন আৰু কনচিষ্টেঞ্চিটো মই বেছি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। চাকৰি পোৱাৰ পিছত নিশ্চয়কৈ সময়ৰ নাটনি অলপ ঘটে। দৈনন্দিন জীৱনত যিহেতু অফিচৰ যিমানবোৰ কাম আছে সেইখিনিও ডিউ ডিলিজেঞ্চ দি পেলাই কৰিব লাগিব। তাৰে লগত যোনটো প্ৰিপাৰেশ্যন আছে সেইটোও ডিউ ডিলিজেঞ্চ দি কৰিব লাগিব। বেংকৰো যথেষ্ট ষ্ট্ৰিক হয়, মানে ডেফিনেটলি আপুনি পাল মাৰিব নোৱাৰে, ডিউটি আৱাৰ্ছ পূৰা কৰিব লাগিব। হয়, তাৰপিছতো টাইমটো কেনেকৈ মেনেজ হয়? আচলতে মই মোৰ গোটেই দিনটো বেলেগ বেলেগ ভাগত বিভাজিত কৰিছিলোঁ। মৰ্ণিঙতো এটা ষ্টাডি শ্লট ৰাখিছিলোঁ, কেতিয়াবা যদি লাঞ্চ ব্ৰেকত মই সময় পাওঁ তাতেও এটা ৰিভিজন শ্লট ৰাখিছিলোঁ, আৰু ইভিনিঙতো মই ক্লাছ কৰোঁ, ৰিভিজন কৰোঁ, আনচাৰ লিখোঁ। সেই তেনেকৈ আৰু ডেইলি ৱৰ্কিং ডেইজত যোনটো সময়ৰ নাটনি হয় সেইখিনি মই উইকেণ্ডছত মেকআপ কৰিবলৈ ট্ৰাই কৰোঁ, টেষ্ট লিখোঁ। সেনেকৈ সেই চাইকেলটো ৰিপিট কৰিয়ে মই পৰীক্ষাটোত আজি মানে আপুনি যিটো ক'লে হয়তো বেংকৰ যিটো চাকৰি অৱস্থাৰ যিটো ব্ৰেক টাইমতো কেতিয়াবা ৰিভিজন এটা লৈ লয়। হয়, মানে আচলতে সফলতা এনেই নাহে, ইউ নিড টু পে এ প্ৰাইচ ফৰ দিছ, নহয় জানো? ছেক্ৰিফাইচ ইজ নেচেচাৰী। বিশ্বাস কৰেনে? হয়, ছেক্ৰিফাইচ লাগিব, কনচিষ্টেঞ্চি লাগিব, নিৰন্তৰভাৱে লাগি থাকিব লাগিব, তেতিয়াহে সফল হোৱাৰ যোনটো চান্সেছ থাকে সেইখিনি বাঢ়ে।
এইবাৰ SPMৰ কথা যদি কওঁ পূৰা হিন্দীত যিটো কয় ঝণ্ডে গাৰ্ড লিয়ে পুৰে তো নিহাৰৰ পৰা আৰম্ভ কৰোঁ বাকীখিনিও পাতিম হয় হয় এগৰাকী টিচাৰ হিচাপে মই টিচাৰ হিচাপে কুৱেশ্যনটো কৰিছোঁ মই আই উইল কাম টু দ্য লেটাৰ পাৰ্ট যেতিয়া নিজৰ ষ্টুডেণ্ট এগৰাকী অসমৰ ভিতৰত APSCত হাজাৰ হাজাৰ লাখ লাখ ল'ৰা ছোৱালীৰ ড্ৰিম ফাৰ্ষ্ট যেতিয়া হয় ফিলিংটো কেনেকুৱা হয় ফিলিংটো খুব মানে কালিতো খবৰটো পাই পেলাই খুব ইম'শ্যনেলে আমাৰ মানে হৈ গৈছিলে চব কাৰণ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ লগতে আমি লাগি থাকোঁ বা তেওঁলোকৰ যিটো জাৰ্ণি সেইটো আমি নিজৰ চকুৰে দেখা পাই থাকোঁ যে তেওঁলোকে কৰি আছে এতিয়া